আৰু আজি ৰাতিপুৱা উঠি মেলি আহিলো ৰাজকোট আহিছো আজি ৰাতিপুৱা বস্তু নিবলৈ আৰু আমাৰ লোকেশ্যনটো চাওক একবাৰ এই কি ক'ম আৰু একদম মানে সিও মানে একদম আগফালে ধুনীয়া ব্ৰহ্মপুত্ৰখন আছে কওকচোন এইটোৰ নামটো কি বুলি কয় আপোনালোকে বহুত দিনৰ মূৰত ডাব খাইছো আৰু ডাব মানে আগতে খাইছো যদিও এইটোত কিন্তু ৰস কিন্তু মিঠাও আছে ডাঙৰ 100 টকাত বেছ বুলি কৈছো কিয় 50 টকা দি আছে 60 টকা দি আছে হ'লে এখন লগোৱা হৈ গৈছে চাওক আপোনালোকে কেনেকা দেখা পাইছে নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা উঠি মেলি আহিলোঁ ৰাজকোট আহিছোঁ আজি ৰাতিপুৱা বস্তু নিবলৈ এইফালে দুডাল পাইপ নিবৰ কাৰণে আহিলোঁ এইফালে ৱেল্ডিঙৰ দোকানত আৰু পাইপ মানে কি হৈছে আমাৰ কেফে এখন বনি আছে আপোনালোকে হয়তো থুলমূলকৈ গম পাইছে আৰু ভিডিঅ'ত সম্পূৰ্ণ ভালকৈ দেখাম বাৰু ভাবি আছোঁ এইকেইদিনতে ধুনীয়াকৈ ভিডিঅ' এটা বনাই পিনে আপোনালোকক দেখাম ক'ত বনাইছোঁ কি কৰিছোঁ আৰু এইফালে ধুনীয়াকৈ পাইপকেইডাল কাটা হৈ গ'ল এতিয়া যাওঁ নেকি ব্ৰাছ আৰু তালৈকে যাওঁ আৰু অলপ চলপ আপোনালোকক দেখাই আছে জেগাটো আৰু খুঁটাকেইটা আনিলোঁ এইফালে ধুনীয়াকৈ লগাই আছে খুঁটা আৰু এইফালে দেখা পাইছে এইফালে কাম চলি আছে টাইম লাগিব কিমান কোনটো এইটো খুঁটাটো বহাওঁতে নালাগে আজি হৈ যাব এইফালে ধুনীয়াকৈ কাম চলি আছে আৰু ৰাজ কেনে মজা লাগিব সঁচাই বহুত ভাল লাগিব ন এইফালে ধুনীয়াকৈ এইটো খুঁটা এইফালে লাগিব আৰু এইফালে চলি আছে কাম চবৰ কাৰণে ছাৰপ্ৰাইজ নেকি আৰু আমাৰ লোকেশ্যনটো চাওক একবাৰ এই কি ক'ম আৰু একদম মানে সিও মানে একদম আগফালে ধুনীয়া ব্ৰহ্মপুত্ৰখন আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াতো ধুনীয়াকৈ এখন চাগে পাৰ্ক হ'ব আৰু এইফালে দেখা পাইছে ব্ৰহ্মপুত্ৰখন উফ কি মজা লাগিব না মজা লাগিব কিন্তু না একদম ধুনীয়া লোকেশ্যনটো একদম মানে এটা ফ্ৰেছ হাৱা আহি আছে মানে একদম ধুনীয়া এটা একদম গৰম যদিও মানে একদম ধুনীয়া হাৱা এটা আহি আছে কিবা ভাল লাগিব নেকি 24 ঘণ্টা আৰু এতিয়া যাব লাগিব এইফালে বেটেৰীটো ৰিটাৰ্ণ কৰিবলৈ মানে ৱাৰেণ্টি আছিলে বেটেৰীটো বেয়া হৈছে আমাৰ দোকানত যিহেতু বেটেৰী লাগে তো সেইটো কাৰণে এইটো বেটেৰীটো চেঞ্জ কৰিবলৈ যাম আৰু আহি থাকোঁতে বাটত পালোঁ সেইফালে এটা বস্তু আপোনালোকে কওকচোন এইটোৰ নামটো কি বুলি কয় আপোনালোকে আৰু এইফালে দাদাই বিকি আছে আৰু বঢ়িয়াকৈ খালী পেটত খোৱাটো ভাল নে বেয়া নাজানো আৰু দেই ভাল ন দাদা খালী পেটত ভাল ओके बढ़िया खाली ओके ओके हाँ 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 ओके ओके हाँ 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 तो দাদাহঁতেও কৈছে খালী পেটত খাব পাৰি আৰু ছিজনৰ বস্তু ছিজনত খাব পাৰি খাওঁ আৰু টেষ্ট কৰোঁ বেটেৰীটো দিলোঁ আৰু ব্ৰাছ যাওঁ ন বহুত গৰম পৰিছে না এইফালে বেটেৰী চেটেৰী দিলোঁ ৱাৰেণ্টি কাৰ্ড চাৰ্ড চব ইছ্যু হৈ গ'ল আৰু বেটেৰীটো পূৰা বনাই পিনি আহিলোঁ আহি পিনি এতিয়া ডাব খাওঁ এইফালে পূৰা একদম ডাঙৰটো বাছি লৈছোঁ এইফালে পূৰা ডাঙৰ আছে নেকি অঁ হা আমাৰ পানী ওলাব এইফালে পূৰা একদম এইটো মই ডাঙৰটো লৈছোঁ মই ল'ম নহয় আৰু এইটো ডাঙৰ এটা আছে এইটো মানে বহুত দিনৰ মূৰত ডাব খাইছোঁ আৰু ডাব মানে আগতে খাইছোঁ যদিও এইটোত কিন্তু ৰস কিন্তু মিঠাও আছে ডাঙৰো হয় মই যে 100 টকাত বেছ বুলি কৈছোঁ কিয় 50 টকা দি আছে 60 টকা দি আছে সঁচাকৈ বহুত মানে একদম বহুত ৰস আছে মানে পূৰা ভৰ্তি হৈ আছে আৰু তাৰ পৰা আহিলোঁ মানে কি গেটখনৰ যিটো আমাৰ ডেক'ৰেশ্যনৰ হেৰিটো হৈ গৈছে আৰু এইফালে ফোন কৰিলে দাদা এইফালে এখন লৈ আহিছোঁ আৰু এইখিনি পূৰা মোৰ নিজৰ আইডিয়া মতে কৰি আছোঁ একদম পূৰা ডেক'ৰেশ্যনখিনি আৰু ইয়াতে এতিয়া ধুনীয়াকৈ লাগিব এইখন কেনেকুৱা ভাল লাগিছেনে ডিজাইনটো হা ভাল লাগিছে ন লগাওঁ নেকি এতিয়া একবাৰ লগাই চাওঁ আৰু এতিয়া ধুনীয়াকৈ লগাম এইফালে এইটো দাঙি এইটো অকণমান দাঙি দিয়া দাঙি এতিয়া লগাম ধুনীয়াকৈ চাওঁ এনে নাখায় হৈ গ'ল লগোৱা এইখন লগোৱা হৈ গৈছে চাওক আপোনালোকে কেনেকুৱা দেখা পাইছে বঢ়িয়া মানে লুকছটো মজা লাগিছে ইয়াত ধুনীয়াকৈ লাইট লাগিব লাইটবিলাক ওলমি থাকিব ইয়াতে আৰু এইটো মোৰ নিজৰ আইডিয়াত অলপ হেৰি কৰিছোঁ আৰু তাৰ পৰা আহিলোঁ আহি মানে এতিয়া লাগিব আকৌ দোকানৰ কামত দোকানৰ মানে এইবিলাক ষ্টভবিলাক লৈ আহিছোঁ আজি ষ্টভবিলাক ধুনীয়াকৈ অলপ ছাৰ্ভিচিং কৰিম এইবিলাক গোটেই মানে পাইপবিলাক চেঞ্জ কৰিব লাগে আৰু মানে কি পাইপবিলাক কেতিয়াবা মানে লোড নোলোৱা হৈ যায় মানে ওলাই গুচি আহে মানে তেলত যিহেতু কাম নন ষ্টপ চলি থাকে আৰু পাইপবিলাক প্ৰায় চেঞ্জ কৰি থাকিব লাগে আৰু সেইটো কাৰণে লৈ আহিলোঁ এইকেইটা এতিয়া ধুনীয়াকৈ পাইপখিনি চেঞ্জ কৰিম এইফালে লৈ আহিছোঁ পাইপ আৰু যিমান পাৰে এইবিলাক ক্ষেত্ৰত মানে আমি ইমান দিনে ফুড লাইনত জড়িত যেতিয়া আমি কিবা এটাতো গম পাইছোঁ মানে পাইপকেইডাল অকণমান ভাল পাইপ ইউজ কৰিব লাগে মানে অকণমান দামী অলপ ভাল তাঁৰ থকা ভিতৰত তাঁৰ থকা পাইপটো ৰাবাৰ পাইপটো ইউজ কৰিব নালাগে অলপ হেভি পাইপ ইউজ কৰিব লাগে এইফালে পূৰা পাইপখিনি লগোৱা হৈ গৈছে এইফালে এই লকটোৰ কথা কৈছিলোঁ এইফালে লককেইটা চেঞ্জ কৰিব লাগে আৰু ডাবল লগাব লাগে মোৰ নতুন কাৰণে মই এতিয়া ছিংগল লগাইছোঁ বাৰু আৰু ডাবল লগালে বেছিয়ে ভাল
নতুন হৈ থাকিলে একো কথা নাই, কিন্তু পুৰণা হৈ গ'লে বস্তুটো লকটো ঢিলা হৈ যায়, তেতিয়া ডাবল ডাবল লগাই থৈ দিব লাগে। এতিয়া পূৰা কচা গৈছে, হৈ গ'ল আৰু লগাই এফালে বঢ়িয়াকৈ ষ্টককেইটা বঢ়িয়া। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, টাটা বাই বাই, আপোনালোক ভালে থাকক।